মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ বুক কণ্টেনলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ স্পন্দন কিতাপখনৰ তৃতীয় অধ্যায় খেল-ধেমালিৰ প্ৰথমটো পাঠ। এই পাঠটোৰ নাম হৈছে বিদ্যালয় সপ্তাহ। তোমালোকৰ লগত আজি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে মন দি চাই যাবা। পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটো আছে, আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক প্ৰশ্ন, প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? ইয়াৰ উত্তৰ হ'ব, প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। খ প্ৰশ্নটো আছে, কাৰ কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল? ইয়াৰ উত্তৰ হ'ব, পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত হৈছিল। গ প্ৰশ্নটো দিছে, সুপ্ৰিয়াই কিয় দবা খেলখন পণ্ড কৰা বুলি কৈছিল? ইয়াৰ উত্তৰত লিখিবা, কাঞ্চনে বলটো দলি মাৰোঁতে দবাখনত পৰা কাৰণে খেলখন পণ্ড কৰা বুলি কৈছিল। এতিয়া চাওঁ আহা ঘ প্ৰশ্নটো। ঘ প্ৰশ্নটো দিছে, কোন কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আঁচটানি মিলোৱা। শ্ৰেণীসমূহ দিছে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী। আৰু আনহাতে খেলসমূহ দিয়া আছে। এতিয়া কোনটো শ্ৰেণীয়ে কি খেল খেলিছিলে সেয়া আমি আঁচটানি মিলাব লাগে। মই এই প্ৰশ্নটো তোমালোকক লিখি দেখাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই ল'বা। প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পাৰ পানী আৰু ফুটবল খেলিছিল। দ্বিতীয় শ্ৰেণীৰ পাৰ পানী আৰু ফুটবল। তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট খেলিছিল। চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট খেলিছিল আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে বেডমিণ্টন আৰু দবা খেল খেলিছিল। এইদৰে তোমালোকে খেলসমূহলৈ আঁচটানি মিলাই দিবা। উঙ প্ৰশ্নটো আছে, মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তেওঁলোকে ফুটবল লৈ খেলপথাৰত ধেমালি কৰি থকাৰ বাবে। প্ৰথম ছ প্ৰশ্নটো আছে, বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল? ইয়াৰ উত্তৰ হ'ব, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে উদ্বোধন কৰিছিল। মই তোমালোকৰ সুবিধা হোৱাকৈ প্ৰশ্নসমূহ অতি চমুকৈ লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা উত্তৰসমূহ চাই ল'ব পাৰিবা। দ্বিতীয় ছ প্ৰশ্নটো দিছে, বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল? আমাৰ পাঠটোত বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আছিল সেই সম্পৰ্কে কোনো ধৰণৰ উল্লেখ নাই, কিন্তু তাৰিখটো উল্লেখ কৰা আছিলে। তাৰিখটো আছিলে 2/12/2025 তাৰিখ আছিল, অৰ্থাৎ ডিচেম্বৰ মাহৰ 2 তাৰিখ আছিল। বৰ্গীয় জ প্ৰশ্নটো দিছে, ছেত্ৰী ছাৰে কি কৰি আছিল? ইয়াৰ উত্তৰ হ'ব, প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল। 2 নম্বৰ প্ৰশ্নটো আছে, পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ আহা। আমাক পাঠটোত এখন জাননী দিয়া হৈছিলে। জাননীখনত কি খেল খেলা হ'ব, কোনটো খেল কি শাখাত অনুষ্ঠিত কৰা হ'ব আৰু কোনকেইটা শ্ৰেণীয়ে অংশগ্ৰহণ কৰিব, এই সকলোবোৰ কথা উল্লেখ আছিল। এই জাননীখন চাই পেলাই আমি প্ৰশ্ন উত্তৰসমূহ কৰিব লাগিব। প্ৰথম প্ৰশ্নটো দিছে, ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব? ইয়াৰ উত্তৰ হ'ব, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে। খ প্ৰশ্নটো আছে, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব? ইয়াৰ উত্তৰ হ'ব, ক্ৰিকেট, বেডমিণ্টন, দবা, পাৰ পানী আৰু সংগীত চকী খেলত। অৰ্থাৎ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সকলোকেইটা খেলতে অংশগ্ৰহণ কৰিব পাৰিব। গ প্ৰশ্ন, খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি? ইয়াৰ উত্তৰ হ'ব, তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। ঘ প্ৰশ্নটো দিছে, সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব? ইয়াৰ উত্তৰ হ'ব, পাৰ পানী আৰু সংগীত চকী খেল খেলিব পাৰিব। এই প্ৰশ্ন উত্তৰসমূহ তোমালোকে নিজেও জাননীখন চাই দিবলৈ চেষ্টা কৰিবা। এতিয়া চোৱা ভাষা অধ্যয়নৰ প্ৰশ্নসমূহ। 3 নম্বৰ ক প্ৰশ্নটো দিছে, ডাঙৰ হৰফৰ শব্দবোৰৰ অৰ্থ অনুমান কৰি আঁচটানি মিলোৱা। আমাক কিছুমান বাক্য দিয়া হৈছে,
আৰু বাক্যসমূহত এটা এটা শব্দ অলপ ডাঙৰকৈ আৰু ডাঠকৈ লিখা হৈছে। আমি সেই শব্দটোৰ অৰ্থসমূহ আন বিপৰীত চাইডে থকা শব্দসমূহলৈ আঁচটানি মিলাব লাগে। এইকেইটা মই তোমালোকক কৰি দেখাই দিছোঁ। প্ৰথমটো দিছে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। ইয়াত প্ৰতিভা শব্দটোৰ অৰ্থ আমাক সুধিছে। প্ৰতিভা মানে হৈছে দক্ষতা। দ্বিতীয় বাক্যটো দিছে খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে। একক শব্দৰ অৰ্থ হৈছে এজনীয়া। আমাৰ খেলখন পণ্ড কৰিলা। ইয়াত পণ্ড শব্দৰ অৰ্থ হৈছে নষ্ট কৰিলা। মিনতী বৰুৱা বাইদেৱে বেগাবেগিকৈ ওচৰলৈ আহিল। ইয়াত বেগাবেগিকৈ শব্দৰ অৰ্থ হ'ব খৰকৈ। আৰু শেষৰ বাক্যটো দিছে প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ। ইয়াত উখল মাখল শব্দটোৰ অৰ্থ হ'ব উলহ মালহ। এইদৰে তোমালোকে আঁচটানি বাক্যসমূহ সংযোগ কৰিবা। খ প্ৰশ্নটো দিছে উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা। উদ্বোধন কৰোঁতাজন হ'ল উদ্বোধক। বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰোঁতাজনক উন্মোচক বোলে। এতিয়া ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে। ক অংশত দিছে শিক্ষাদান কৰোঁতাজন। শিক্ষাদান কৰোঁতাজন হ'ব শিক্ষক। পৰিচালনা কৰাজন হ'ব পৰিচালক। পাঠ কৰোঁতাজন হ'ব পাঠক আৰু খেতি কৰাজন হ'ব খেতিয়ক। 4 নম্বৰ দিছে তলৰ শব্দবোৰ পঢ়ো আহা। পঞ্চম, বঞ্চিত, কুঞ্চিত, ইঞ্জিন, গুঞ্জন, আঞ্জা। ইয়াত ন্যয়চয়াংশ আৰু ন্যয়জয়াংশ দুটা যুক্তাক্ষৰ আছে আৰু ছাইডত সেই যুক্তাক্ষৰকেইটা ভাঙি দেখাই দিয়া হৈছে। তোমালোকে সেইকেইটা চাই ল'বা। খ প্ৰশ্নটো দিছে খেলি মেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰোঁ আহা। প্ৰথম শব্দটো হ'ব প্ৰাঞ্জল। দ্বিতীয়টো হ'ব সঞ্চয়। তাৰ পাছৰটো হ'ব কুঞ্চিত আৰু শেষৰটো হ'ব ইঞ্জিন। এইদৰে খেলি মেলিকৈ থকা শব্দসমূহ তোমালোকে সঠিকভাৱে মিলাই লিখিবা। 5 নম্বৰটো দিছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা চলিছে। ইয়াত তৃতীয় আৰু চতুৰ্থ শব্দ দুটাই 3 আৰু 4ৰ স্থানবাচক অৰ্থ প্ৰকাশ কৰিছে। ঠিক সেইদৰে আন স্থানবাচক শব্দবোৰ জানো আহা। ইয়াত আমাক চাৰ্টখনত সংখ্যাবিলাক আমি কিদৰে চুটিকৈ লিখিম আৰু স্থানসমূহ কিদৰে লিখিম তাৰ এখন তালিকা দিছে। একটোক আমি লিখিব পাৰোঁ প্ৰথম বুলি আৰু চুটিকৈ লিখিলে হ'ব এক ম। 2টো হ'ব দ্বিতীয়, চুটিকৈ লিখিলে হ'ব 2 য়। 3 মানে তৃতীয় আৰু ইয়াক চুটিকৈ লিখিলে হ'ব 3 য়। এইদৰে আমাক 20লৈকে সংখ্যাসমূহ কিদৰে আমি স্থানসমূহ লিখিম আৰু সংক্ষিপ্ত ৰূপটো কি হ'ব আমাক চাৰ্টখনত দেখাইছে। তোমালোকে এইসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিবা। 6 নম্বৰ প্ৰশ্নটো দিছে তলৰ তালিকাখন মনোযোগেৰে চাওঁ আৰু খেলো আহা। এইটো এটা আমাক খেল এটা দিছে। ইয়াত কিছুমান আখৰ লিখা আছে আৰু আখৰটোৰ তলতে একোটা সংখ্যা লিখা আছে। কোনটো আখৰে কি সংখ্যা বুজাইছে সেইটো আমি চাই পেলাই তলৰ প্ৰশ্নকেইটাৰ উত্তৰকেইটা কৰিব লাগে। আমাক ক প্ৰশ্নটো দিছে সংখ্যা চাই শব্দ লিখোৱা আহা। সংখ্যা দুটা দিছিলে 7 আৰু 3। এতিয়া আমি ওপৰৰ চাৰ্টখন চালে দেখা পাম যে 7 সংখ্যাটোৱে হ বুজাইছে আৰু 3 সংখ্যাটোৱে কত দীঘৰিকাৰে কি বুজাইছে আৰু দুইটা লগ লগালে হ'ব হকি। সেইদৰে তলত দিছে 2 আৰু 11। 2 সংখ্যাটোৱে বুজাইছে দন্ত্য দ আৰু 11 সংখ্যাটোৱে বুজাইছে বত আকাৰে বা অৰ্থাৎ দবা। তাৰ পাছত দিছে 5, 10, 17। ইয়াত 5 সংখ্যাটোৱে বুজাইছে কত আকাৰে কা, 10 সংখ্যাটোৱে বুজাইছে ন্যয়চয়াংশ আৰু 17 সংখ্যাটোৱে বুজাইছে দন্ত্য ন অৰ্থাৎ শব্দটো হ'ব কাঞ্চন। সেইদৰে আমাক খ প্ৰশ্নটো দিছে শব্দ চাই সংখ্যাবোৰ লিখোৱা আহা। এতিয়া আমাক শব্দটো দি দিছে আৰু সেই শব্দ অনুযায়ী আমি সংখ্যা কোনটো হ'ব বাছি পেলাই লিখিব লাগে। প্ৰথম শব্দটো দিছে কাবাডী। কাবাডীৰ কা শব্দটোৱে বুজাব 5
বা শব্দটো আছে 11 নং সংখ্যাটো আৰু দি শব্দটোত 15 অৰ্থাৎ সংখ্যাকেইটা হ'ব 5, 11, 15। সেইদৰে পঞ্চম শব্দটো চালে দেখা পাবা যে সংখ্যাকেইটা হ'ব তাত 16, 10 আৰু 6। আৰু বেডমিণ্টন শব্দটোত সংখ্যাকেইটা হ'ব 4, 9, 14, 12, 17। এইদৰে আমি কোনটো শব্দৰ বিপৰীতে বা আখৰৰ বিপৰীতে কোনটো সংখ্যা হ'ব এই চাৰ্টখনৰ পৰা চাই আমি লিখিব পাৰিম। তোমালোকে এনেধৰণৰ খেলসমূহ তোমালোকৰ বন্ধু-বান্ধৱীৰ লগতো খেলিব পাৰা। 7 নম্বৰ দিছে কাষৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ চন্দ্ৰ পূৰ কৰোঁ আহা। ঢোলটোত কিছুমান শব্দ লিখা আছে। শব্দকেইটা হৈছে কাটে, সাজে, বজায়, চিলায়। এই শব্দকেইটা আমি খালী ঠাইত পূৰ কৰি বাক্যসমূহ সম্পূৰ্ণ কৰিব লাগে। বাঢ়ৈ খুৰাই বাঁহেৰে সাজে, নাপিত ককাই চুলিকে কাটে, ঢোল বজায় ঢুলীয়া ককাই, দৰ্জী মামাই কাপোৰ চিলায়। এইদৰে আমি খালী ঠাইসমূহ শব্দসমূহ বহুৱাই পেলাই পূৰ কৰিব লাগিব। এতিয়া চোৱা 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক প্ৰশ্নটো দিছে ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল? ইয়াৰ উত্তৰত লিখিব পাৰিবা কাৰণ বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল। খ প্ৰশ্নটো দিছে প্ৰাঞ্জলহঁতৰ বিদ্যালয় সপ্তাহত নেখেলা কি কি খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই কৰিবা কাৰণ তোমালোকৰ বিদ্যালয়ত আন কি কি খেল খেলোৱা হয় সেইসমূহ তোমালোকে নিজেই ভালদৰে জানিবা। এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নটো। তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা। তলৰ ছবিত দিয়া খেলবোৰৰ নাম লিখা। ইয়াত ছবিত আমাৰ প্ৰথম খেলটো দিছে ক্ৰিকেট খেল, দ্বিতীয়টো দিছে বেডমিণ্টন আৰু তৃতীয় খেলটো দিছে দবা। এইদৰে তোমালোকে নামসমূহ লিখি ল'বা। খ প্ৰশ্নটো আছে তলৰ খেলসমূহক গুৰুক্ৰিয়া আৰু লঘুক্ৰিয়া হিচাপে ভাগে ভাগে লিখোৱা আহা। গুৰুক্ৰিয়া মানে হৈছে বহিক্ৰিয়া অৰ্থাৎ বাহিৰত খেলা খেল আৰু লঘুক্ৰিয়া মানে হৈছে অন্তঃক্ৰিয়া মানে ভিতৰত খেলা খেল। ইয়াত গুৰুক্ৰিয়াৰ ভিতৰত হ'ব ফুটবল, ক্ৰিকেট, টেনিছ, হকী, কাবাডী, দৌৰ। এই খেলসমূহ আমি বাহিৰত খেলোঁ। আৰু লঘুক্ৰিয়াৰ ভিতৰত হ'ব কেৰম, লুডু, দবা, টেবুল টেনিছ। এই খেলসমূহ আমি ভিতৰত খেলোঁ। সেয়েহে ইহঁতক লঘুক্ৰিয়া ভাগত লিখা হৈছে। 10 নম্বৰটো দিছে তলৰ নিৰ্দিষ্ট বাকচত এককভাৱে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা। এককভাৱে খেলা খেল হ'ব পাৰ পানী, বেডমিণ্টন, কেৰম, লুডু, দবা আদি। আৰু দলীয়ভাৱে খেলা খেল হ'ব ফুটবল, ক্ৰিকেট, কাবাডী আদি। এই পাঠটোৰ প্ৰয়োজনীয় প্ৰশ্ন উত্তৰসমূহ ইমানেই আছিলে। আজিলৈ ইয়াতে সামৰিছোঁ দেই। ধন্যবাদ।